हेलो स्टूडेंट्स आज এই ভিডিওত আমি আসাম স্টেট এডুকেশন বোর্ডৰ পৰা এটা নোটিস দিছে সেই নোটিসটো বেস হল এইচএস ৰ ওপৰত আৰু এইচএস ৰ ফাৰ্স্ট ইয়াৰ বিশেষকৈ তাৰ ওপৰত এটা নোটিস দিছে সেই নোটিসটো হল যে তোমালোকৰ যেটো পাস কৰা পার্সেন্টেজ আছিল সেই পাস কৰা পার্সেন্টেজটো বঢ়াই দিয়া হৈছে সেই নোটিসটো তোমালোকক অফিচিয়ালি দিয়া হৈছিল 2-3-2026 ত আমাৰ বিশেষ অসুবিধাৰ কাৰণে আমি ভিডিওটো অলপ পলমকৈ বনালো আৰু যেহেতু তোমালোকৰ এক্সাম এতিয়াও হয়তো চলি আছে আৰু শেষ হ'ব কিছুদিনৰ ভিতৰতে তো তোমালোকৰ যেটো পাসৰ পার্সেন্টেজ বঢ়াই দিছে সেই নোটিসটো তোমালোকক এবাৰ মই পঢ়াই শুনাই দি আছো তোমালোকে শুনিবা তো নোটিসটো হল ইট ইজ hereby notified to all concerned that the percentage criteria for the HS first year examination 2026 has been raised as per the new academic guidelines. The minimum pass percentage has been increased from 30% to 33% with immediate effect. তো এই নোটিসটো যেটো কৈছে তোমালোকৰ মোবাইলত হয়তো চাই আছা তো এটো তোমালোকৰ মই স্ক্ৰিনতো দি দিম এই নোটিসটোত কি কৈছে যে তোমালোকৰ যেটো পাস কৰাৰ পার্সেন্টেজ আছিল বিশেষকৈ এইচএস ফার্স্ট ইয়াৰৰ কাৰণে কোৱা হৈছে এইচএস সেকেন্ড ইয়াৰৰ কাৰণে কিন্তু কোৱা নাই তোমালোকে কনফিউজ নহবা এইচএস ফার্স্ট ইয়াৰৰ কাৰণে কোৱা হৈছে যি সকল 2026 ত পৰীক্ষা দিছে বা দি আছে এইচএস ফার্স্ট ইয়ার পাস কৰিবলৈ হলে তোমালোকৰ 30% পালে এতিয়া নহব ইয়াৰ আগৰ বছৰত যেনেকুৱা 24-25 বা তাৰ যিমান আগলৈকে যোৱা তোমালোকে তাত 30% আছিল পাস কৰিলে তোমাৰ কি আছিল তুমি যদি 30% পাইছা 30% পালে তুমি পাস কৰিছিলা কিন্তু এইবাৰ এই নোটিসটোত কৈছে তুমি যদি 30% পোৱা তেনেহলে তুমি পাস নকৰা তুমি ফেল কৰি দিবা তুমি পাস কৰিবলৈ হলে তোমাৰ মাৰ্ক পাব লাগিব 33% আৰু সেই 33 যে পাবা তুমি সেই 33 প্ৰতিটো সাবজেক্টৰ সাপেক্ষে বেলেগ বেলেগ হ'ব পাৰে যেনেকুৱা কিছুমান সাবজেক্টৰ প্ৰ্যাকটিক্যাল থাকিব পাৰে কিছুমান সাবজেক্টৰ প্ৰ্যাকটিক্যাল থাকিব নোৱাৰে বা নাথাকিব পাৰে সেই সাবজেক্ট বিলাকৰ আকৌ প্ৰ্যাকটিক্যালৰ কিছুমানৰ 10 থাকে কিছুমানৰ 20 থাকে কিছুমানৰ 30 থাকে কিছুমানৰ 50 থাকে তো প্ৰ্যাকটিক্যাল মাৰ্ক বিলাকো কি হয় বেলেগ বেলেগ হয় আৰু সেই সাপেক্ষে প্ৰ্যাকটিক্যালৰ মাৰ্কৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পাস কৰা যেটো থিওৰি মাৰ্ক আছে সেই থিওৰি মাৰ্কটো বেলেগ হ'ব আকৌ প্ৰ্যাকটিক্যালৰ যেটো মাৰ্ক আছে হেতু তোমালোকৰ বেলেগ বেলেগ হ'ব এই মাৰ্ক বিলাক কোনটো সাবজেক্টত কিমান পাব লাগে হেইকেটা তোমালোকে জানা অত্যন্ত প্ৰয়োজনীয় আৰু হেইকেটা আমি তোমালোকক ইয়াত ভালকে একদম চাৰ্ট আকি নাম্বাৰ কেটা লিখি দিছো এতিয়া সেই নাম্বাৰ কেটা তোমালোকক মই ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম যদি কোনোবাই নবুজা কমেন্ট কৰিবা প্ৰথমত আমি সিরিয়াল নাম্বার হিসাবত লিখি লৈছো যে তোমালোকৰ সাবজেক্ট কেটা ধৰা হয় এইচএস ফার্স্ট ইয়ার বা সেকেন্ড ইয়ারত পাঁচটা সাবজেক্টৰ কাৰণে হে ৰিজাল্ট দিয়া হয় আৰু এটা সাবজেক্টক আমি কি কৰিব ফৰ সাবজেক্ট বুলি কও যেটো তোমালোকৰ ৰিজাল্টত ইনক্লুড নহয় বা সেই সাবজেক্টৰ যেটো সাবজেক্টত তুমি নাম্বার কম পাবা সেই সাবজেক্ট তোমালোকৰ যোগ নহব তো সেই সাবজেক্ট এটা বাদ দিলে তোমালোকৰ মাৰ্ক যেটো এন্ট্ৰি কৰা হয় মাৰ্কশিটত হেতু হয় পাঁচটা সাবজেক্টৰ তাৰ কাৰণে আমি পাঁচটা কি কৰি লৈছো সাবজেক্ট হিচাপে লিখি লৈছো তো সাবজেক্ট যেটো বেলেগৰ বেলেগ বেলেগ হ'ব পাৰে আৰ্টছৰ কাৰণে সাবজেক্ট বেলেগ হ'ব পাৰে কমাৰ্চৰ কাৰণে সাবজেক্ট বেলেগ হ'ব পাৰে হয় না নাই সায়েন্সৰ কাৰণে সাবজেক্ট বেলেগ হ'ব পাৰে তো যিমানেই স্ট্রিম না হোক কিয় তোমাৰ যেটো মাৰ্কশিটত যেটো তোমালোকৰ মাৰ্কশিটত যেটো নাম্বার ধৰা হয় এটো কিন্তু পাঁচটা সাবজেক্টৰে ধৰা হয় তাৰ কাৰণে আমি পাঁচটা কি কৰিছো সাবজেক্ট লিখি দিছো এই সাবজেক্টৰ নাম লিখা নাই জাস্ট আমি সিরিয়াল দি তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যে পাঁচটা যিকোনো তোমালোকৰ সাবজেক্টত পাস কৰিলে হ'ল এতিয়া দেখা ইয়াত আমি কি লিখিছো টোটাল মাৰ্ক এতিয়া টোটাল মাৰ্ক তুমি গোটেই কেটাতে কিমান কি পাবা 100 কৈ থাকিব হয় না নাই প্ৰতিটো সাবজেক্টতে কি থাকে থিওৰি আৰু ইয়াত কিন্তু টোটাল মাৰ্কটো সদায় মনত ৰাখিবা থিওৰি আৰু প্ৰ্যাকটিক্যাল দুটা মিলি টোটাল মার্ক কোৱা হয় তো ইয়াত 100 যে কোৱা হৈছে ইয়াত মানে থিওৰিও আছে আকৌ কি আছে প্ৰ্যাকটিক্যাল আছে আৰু গোটেই কেটা দুটা মিলাই কিমান হ'ব 100 কৈ হৈ যাব তাৰ পিছত দেখিবা তোমালোকৰ থিওৰি আছে থিওৰিটো বেলেগ বেলেগ হ'ব পাৰে এতিয়া আমি থিওৰি যদুল এটা সাবজেক্টৰ 100 বুলি ধৰা তেনেহলে সেই সাবজেক্টটোৰ তোমালোকৰ কি হ'ব 5 মাৰ্ক কিমান লাগিব 33 লাগিব 5 মাৰ্ক কিমান লাগিব 33 লাগিব এতিয়া থিওৰি যদুল 100 মাৰ্ক থাকে তেতিয়া তাৰ কোনো প্ৰ্যাকটিক্যাল মাৰ্ক নাথাকে বা প্ৰজেক্ট মাৰ্ক নাথাকে তাৰ কাৰণে এটো নীল বুলি লিখি দিয়া হৈছে যে তোমাৰ কোনো প্ৰ্যাকটিক্যাল বা প্ৰজেক্ট মাৰ্ক নাথাকিব গতিকে যদি প্ৰ্যাকটিক্যাল মাৰ্কই নাই গতিকে তোমাৰ প্ৰ্যাকটিক্যাল আৰু ইয়াত নহয় তো পাস কৰাৰ কোনো ইয়াত প্ৰশ্ন নাহে তো 5 মাৰ্ক ইয়াৰ কাৰণে তুমি কি নীল দিব পাৰা কাৰণ এটো প্ৰ্যাকটিক্যাল নাই গতিকে টোটাল 5 মাৰ্ক এটোৰ কাৰণে কিমান হৈ যাব 33 হৈ যাব সেম হেনেকে তুমি 2 নম্বৰ সাবজেক্টটো যদি ধৰা টোটাল মাৰ্কটো 100 হ'ব এতিয়া থিওৰিটো তোমালোকৰ কি ধৰা হৈছে 70 কাৰণ কিছুমান সাবজেক্টৰ প্ৰ্যাকটিক্যাল থাকে 30 তো 30 যদি তুমি 100 ৰ পৰা বাদ দি দিয়া তেনেহলে তোমাৰ থিওৰি কিমান থাকি যাব 70 থাকি যাব তো 70 থাকিলে এই 70 ৰ পৰা তুমি 5 মাৰ্ক পাবলৈ হলে কিমান উঠাব লাগিব 23 উঠাব লাগিব কিমান উঠাব লাগিব 23 ঠিক আছে কিন্তু আগত কিমান লাগিছিল 21 লাগিছিল আজিকালি এই 2026 ৰ পৰা তোমালোকৰ 23 উঠাব লাগিব তেতিয়াহে তুমি পাস কৰিবা গতিকে প্ৰ্যাকটিক্যাল মাৰ্ক হেতু সাবজেক্টত কিমান থাকিব যদি 70 থিওৰি থাকে তেনেহলে তোমালোকৰ প্ৰ্যাকটিক্যাল থাকিব 30 মাৰ্ক আৰু এই 30 মাৰ্ক আছে 30 মাৰ্কৰ ভিতৰত তুমি প্ৰ্যাকটিক্যাল কিমান পাব লাগিব 10 কমসে কম পাব লাগিব তোমালোকৰ যেটো প্ৰ্যাকটিক্যাল মাৰ্ক হ'ব সেই প্ৰ্যাকটিক্যাল মাৰ্ক 30 থাকিলে তাৰ পৰা তোমালোকে কমসে কম 10 পাব লাগিব তেতিয়াহে তুমি পাস কৰিবা আৰু সদায় মনত ৰাখিবা তুমি থিওৰিত পাস কৰিলা কিন্তু প্ৰ্যাকটিক্যালত পাস নকৰিলা তেনেহলে কিন্তু অটোমেটিক্যালি তুমি এই সাবজেক্টত ফেল কৰিলা ঠিক আছে তোমাক কিন্তু পাস কৰাই দিয়া নহয় বা এনেকুৱা হ'ব পাৰে যে তুমি প্ৰ্যাকটিক্যালত পাস কৰিলা কিন্তু থিওৰিত কি কৰিলা ফেল কৰিলা তেতিয়াও তুমি সেই সাবজেক্টত কিন্তু ফেলই কৰিবা তো
থিওৰিটো পাছ কৰিব লাগিব আৰু লগতে প্ৰেক্টিকেল মাৰ্ক যেটো আছে হেতুটো কিন্তু পাছ কৰিব লাগিব দুয়োটাতে পাছ কৰা মেন্ডেটৰি একদম তোমালোকে কৰিব লাগিব পাছ তো দেখা এতিয়া প্ৰেক্টিকেল তোমাৰ 30 থাকিলে কি হ'ব 5 মাৰ্ক 10 হ'ব গতিকে এই 10 আৰু 23 যদি তুমি মিলাই দিয়া তোমাৰ 5 মাৰ্ক কিমান আহি যাব টোটাল 33 গতিকে দুয়োটা মিলি 33 হ'ব লাগিব ঠিক আছে তো তাৰ পিছত 3 নম্বৰ যেটো সাবজেক্ট আছে হেতু টোটাল মাৰ্ক একই থাকিব এতিয়া তাৰ যদি আমি প্ৰেক্টিকেল এতিয়া থিওৰি যদি 90 থাকে এই 90 এর পৰা তুমি পাস কৰিবলৈ হলে কিমান মাৰ্ক উঠাব লাগিব 30 উঠাব লাগিব ঠিক আছে আৰু 90 যদি থিওৰি থাকে প্ৰেক্টিকেল কিমান থাকি যাব 10 থাকি যাব এই 10 এর পৰা তুমি কিমান উঠাব লাগিব 3 উঠাব লাগিব তো 3 যদি তুমি উঠাব পাৰা তাহলে প্ৰেক্টিকেলত তুমি পাস কৰিলা ঠিক আছে আৰু এই 3 আৰু 30 মিলালে তোমাৰ কিমান হৈ যাব 33 হৈ যাব ঠিক আছে আকৌ দেখা 4 নম্বৰ যেটো সাবজেক্ট আছে ইয়াৰ টোটাল মাৰ্ক একই হ'ব আৰু থিওৰি তোমাৰ কিমান 80 ঠিক আছে কিছুমানৰ 80 থাকে তো কিছুমান সাবজেক্টৰ আমি জানো কি থিওৰি কিমান থাকে 80 থাকে হয় না নাই 80 থাকে তো এই 80 থাকিলে তোমাৰ 5 মাৰ্ক কিমান উঠাব লাগিব থিওৰিত 26 উঠাব লাগিব মনত ৰাখিবা কিমান উঠাব লাগিব 26 উঠাব লাগিব ঠিক আছে আৰু প্ৰেক্টিকেল কিমান মাৰ্ক হ'ব এই সাবজেক্টৰ 20 আৰু এই 20 ৰ পৰা তোমালোকে প্ৰেক্টিকেল উঠাব লাগিব কিমান মাৰ্ক 7 মাৰ্ক যদি মিনিমাম 7 মাৰ্ক উঠোৱা তেতিয়াহে তুমি পাস কৰিবা আদাৰৱাইজ কিন্তু পাস নকৰা ঠিক আছে এতিয়া 7 আৰু 26 মিলালে তোমাৰ কিমান হৈ যাব 33 হৈ যাব তো দুয়োটা মিলি তুমি 33 আনিব লাগিব ঠিক আছে এতিয়া 5 নম্বৰ যেটো তোমালোকৰ সাবজেক্ট আছে হেতু টোটাল মাৰ্ক একই থাকিব তাৰ পিছত যদি তোমাৰ থিওৰিটো কিমান থাকে 50 থাকে হয় না নাই এই 50 থাকিলে তুমি উঠাব লাগিব কিমান 17 উঠাব লাগিব যদি 50 দিয়া থাকে থিওৰিত কিমান উঠাব লাগিব 17 উঠাব লাগিব ঠিক আছে কমসে কম তুমি থিওৰিত 50 এর ভিতৰৰ পৰা 17 উঠাবই লাগিব ঠিক আছে আৰু প্ৰেক্টিকেলত তোমাৰ কিমান থাকি যাব 50 থাকি যাব কাৰণ 50 থিওৰি 50 প্ৰেক্টিকেল বা প্ৰজেক্ট তো এই 50 ৰ পৰা তুমি প্ৰেক্টিকেলত কিন্তু 1 মাৰ্ক কম উঠালেও হৈ যাব প্ৰেক্টিকেলত তুমি 16 উঠালেও হৈ যাব কিন্তু থিওৰিত কিন্তু 17 উঠাব লাগিব হেতু ভালকে মনত ৰাখিবা ঠিক আছে যে যেটো তোমাৰ সাবজেক্টৰ থিওৰি হ'ব 50 মাৰ্ক তাৰ কিন্তু 17 উঠাব লাগিব মিনিমাম আৰু যদি 50 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেল থাকে তাৰ পৰা 16 উঠাব লাগিব তোমালোকৰ মিনিমাম পাস কৰাৰ কাৰণে গতিকে 17 আৰু 16 তোমালোকে মিলালে আকৌ তোমাৰ কিমান হৈ যাব দুয়োটা মিলি 33 হৈ যাব তো হেতু তোমাৰ জানা থাকিব লাগিব যে দুয়োটা মিলি যাতে কমসে কম 33% আহে আৰু দুয়োটা মিলি মানে এনেকুৱা নহয় যে ইয়াত তুমি 30 পাই গলা ইয়াত তুমি 3 পালা 33 হৈ গল তেতিয়া কিন্তু ফেল হেনেকুৱা কিন্তু নহয় ঠিক আছে কমসে কম 17 পাব লাগিব ইয়াত কমসে কম 16 পাব লাগিব প্ৰেক্টিকেলত আৰু কমসে কম তোমালোকৰ থিওৰিত 17 পাব লাগিব ঠিক আছে এই ইয়াৰ তলত আহি যদি তুমি এটাত বেছি পালা এটাত কম পালা দুটা মিলি 33 হৈ গল তেতিয়া কিন্তু তুমি পাস নকৰা তেতিয়া কিন্তু ফেলই হ'ব ঠিক আছে তো এইখিনি আছিল তোমালোকৰ পাস কৰাৰ যেটো ক্ৰাইটেৰিয়া সেইখিনি আৰু প্ৰেক্টিকেলত মাৰ্ক কিমান উঠাব লাগিব থিওৰিত কিমান মাৰ্ক উঠাব লাগিব গোটেইখিনি তোমালোকক বুজাবলৈ মই চেষ্টা কৰিছো যদি বুজি পোৱা নাই তথাপিও কবা আৰু কোনো অসুবিধা থাকিলে হেতু কবা ভিডিওটো দেখাৰ কাৰণে ধন্যবাদ ভিডিওবিলাক ভাল লাগিলে কমেন্ট কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং